হয়, দৈখনা নদীৰ প্লাবিত পানীয়ে বাঢ়নী পানীয়ে ইতিমধ্যে টোপনি সৰিছে গেলেকীৰ কেইবাখনো গাঁৱৰ বিস্তৃত অঞ্চল। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গেলেকীৰ এটা মেইন পথত, মেইন ৰাজপথত উপস্থিত আছোঁ। এই ৰাজপথৰ পৰেদি এতিয়া পানী বাগৰিছে আৰু এই মুহূৰ্তত ক'ব লাগিব যি ভদিয়াৰ যি বানপানীয়ে ইতিমধ্যে সমগ্ৰ গেলেকীৰ এটা বিশেষ অঞ্চল ইতিমধ্যে প্লাবিত কৰি ৰাখিছে। আৰু এই মুহূৰ্তত মোৰ সহযোগীয়ে দেখুৱাইছে যে এই যিটো পথ আচলতে এই পথটোৱেদি আচলতে বিভিন্ন গাঁৱৰ আচলতে সংযোগী পথ বুলি ক'ব লাগিব। এই পথেদিয়ে দৈনিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি দৈনিক ৰোগীসকলক এই পথটোৱেদি আচলতে অহা যোৱা কৰা দেখিবলৈ পায়। আৰু ইতিমধ্যে মই কেমেৰা পাৰ্চন দেখাবলৈ অনুৰোধ জনাইছোঁ যে ইতিমধ্যে এই পথটোৱে এখন গাড়ী আহিছে। এই গাড়ীখনে আচলতে প্ৰশ্নৰ উত্তৰ দিব বিচাৰিছে যে গাড়ীখন কিমান আচলতে এই বাঢ়নী পানী আচলতে এই পথটো ডুবাই ৰাখিছে। আৰু ইতিমধ্যে কেমেৰা পাৰ্চনে দেখাই আছে যে যথেষ্ট সোঁতে আচলতে এই পথটো সোঁত বৈছে। আৰু ইয়াত যিমান অঞ্চলৰ যিমান গাঁওবাসী ৰাইজ আছে, গাঁওবাসী ৰাইজে আচলতে এই পথটোৰ ওপৰেদি অহা যোৱা কৰা এতিয়া বৰ্তমান কিন্তু বন্ধ হৈ পৰিছে। আৰু এটা কথা বিশেষভাৱে ক'ব লাগিব, এই যি দৈখনা নদীৰ যি বাঢ়নী পানী হৈছে, যে ৰাইজে জনোৱা মতে, স্থানীয় ৰাইজে জনোৱা মতে এই বাঢ়নী পানী হোৱাৰ প্ৰথম কাৰণটো হৈছে যে ইয়াৰ কাষতে যি কয়লা খনন হয়, আচলতে ইয়াৰ কাষত যি কয়লা খনন হয়, এই কয়লা খননৰ ফলত আচলতে দৈখনা নৈখন ইতিমধ্যে বাম কৰি পেলাইছে। আৰু এই বাম কৰাৰ ফলতে আচলতে এই যি বাঢ়নী পানী আচলতে দৈখনাৰ যি বাঢ়নী পানী যি মথাউৰি ওপৰেদি ভাঙি আনি মথাউৰি লুপ্ত কৰি পেলাইছে। ইতিমধ্যে মই ক'ব লাগিব, প্ৰথম খবৰৰ দৰ্শকসকলক ক'ব বিচাৰিছোঁ যে আৰু দেখুৱাব বিচাৰিছোঁ যে এই গাড়ীখনৰ অৱস্থা চাওক। এই গাড়ীখনৰ অৱস্থা আজি এনেকুৱা অৱস্থা, আৰু তথৈবচ অৱস্থা ইতিমধ্যে দেখাইছে। মোৰ কেমেৰা পাৰ্চনে সম্পূৰ্ণভাৱে দেখাইছে গাড়ীখনৰ পানী ওপৰত কেনেকৈ চলিছে। মই সম্পূৰ্ণভাৱে কেমেৰা পাৰ্চন দেখাবলৈ অনুৰোধ জনাইছোঁ। এয়া দেখিছে, এই আপোনালোকে দেখিবলৈ পাইছে যে গাড়ীখন কি গতিত আচলতে যাবলগীয়া হৈছে, কি পৰ্যন্তত আচলতে গাড়ীখনে যাবলৈকে বাধ্য হৈ পৰিছে। যদিও এই ৰাস্তাটো যদি যাবলৈ মন নকৰে, এই ৰাস্তাটো কোনো পথ চাৰি যদি যাবলৈ মন নকৰে, তথাপিও যেন এই পথটোৱেদি তেওঁলোকে যাবলৈ বাধ্য হৈ পৰিছে। কিয়নো এই পথেৰে আচলতে বহুত কিছুমান ঠাইলৈ বা কিছুমান গাঁও অঞ্চললৈ যাবলৈ সুবিধা হয়। কিন্তু ৰাইজসকলে কিন্তু জানিবলৈ দিছে যে এইটো অকল এদিনীয়া বা দুদিনীয়াৰ পানী নহয়, আচলতে এইটো প্ৰায় 3 মাহ 4 মাহ ধৰি বৰ্তমান এই সমগ্ৰ যি গেলেকী অঞ্চল আছে, গেলেকী অঞ্চল বাঢ়নী পানীয়ে প্লাবিত কৰি ৰাইজৰ যি চকুত টোপনি কাঢ়ি দিছে। কিয়নো হঠাতে যেন ইয়াতকৈ আৰু অধিক গতিৰে পানী আহিব, তেওঁলোকৰ সপোনৰ ঘৰখন যেন বানপানীয়ে উটুৱাই নিব, তেওঁলোকৰ সেই চিন্তাতে আচলতে তেওঁ টোপনি সৰিছে। আৰু মোৰ কাষতে কেইজনমান স্থানীয় ৰাইজ আছে, স্থানীয় বাসিন্দা আছে, তেওঁলোকৰ পৰা মই পোনপটীয়াকৈ জানিব বিচাৰিম যে কেনেকুৱা ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি কৰি আছে এই বাঢ়নী পানীয়ে। হয়, অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল গেলেকীৰ আজি প্ৰায় 6-7খন গাঁও বছৰ ধৰি বানৰ কবলত। এই গাঁওখনৰ কাষতে লাগি থকা যি দৈখনা নদী, নাগালেণ্ডৰ পৰা প্ৰবাহিত হৈ থকা যি দৈখনা নদী, তাত কয়লা খননৰ ফলত যিখিনি পলস, সেই পলসখিনি আহি নদীটো সম্পূৰ্ণৰূপে পোত খাব ধৰিছে। আমি চৰকাৰক কেইবাবাৰো নিবেদন জনাইছিলোঁ এই দলংখন, এই নৈখন খননৰ বাবে, কিন্তু চৰকাৰে আজিলৈকে গুৰুত্ব আৰোপ নকৰিলে। লগতে আমাৰ যি নাজিৰা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধি, তেখেতকো আমি এই বিষয়ে অৱগত কৰিছিলোঁ, কিন্তু তেখেতে আজি কুপতি খবৰ ল'বলৈ ইয়াত অহা আমি দেখা নাপালোঁ। আচলতে আমি চৰকাৰক আৰু প্ৰশাসনক, চৰকাৰৰ লগতে আমি যি জনপ্ৰতিনিধি আমি বাৰম্বাৰ কোৱাৰ পিছতো আজি কোনো ধৰণৰ এই গাঁওখন 4-5খনৰ গাঁৱৰ ৰাইজে সুফল নাপালে। আমি ইয়াৰ পৰাই আমি চৰকাৰক দাবী জনাইছোঁ, শীঘ্ৰে এই যি বানৰ কবলত থকা গাঁওকেইখনক শীঘ্ৰে মানে যি বানমুক্ত কৰাৰ এক প্ৰয়াস চেষ্টা কৰক, চৰকাৰে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। যিহেতু দৈখনা নদী খনন কৰিলে ইয়াৰ মানে যি মূল বানপানী সমস্যাটো সমাধান হ'ব। গতিকে শীঘ্ৰে চৰকাৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি আদিবাসী ছাত্ৰ সন্থাই বিশেষকৈ দাবী জনাইছোঁ।